গুৱাহাটীৰ পৌৰ নিগমৰ ৩৭ নং ৱাৰ্ডৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন। সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া। দুটা শাখাত অনুষ্ঠিত কৰা হয় এই কবিতা আবৃত্তি প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ কুমাৰ ভট্টাচাৰ্য, ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰৰ সভাপতি তপন চন্দ্ৰ দাস, বিশিষ্ট সমাজসেৱক তথা ডি নিউজ আৰু ডি নৰ্থ ইষ্টৰ স্বত্বাধিকাৰী ৰমেন্দ্ৰ কুমাৰ চমুৱা, ৩৭ নং ৱাৰ্ডৰ পাৰিষদ স্বপ্না দেৱী শৰ্মাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। নমস্কাৰ। প্ৰথমে মই ৭৬তম গণৰাজ্য দিৱসৰ শুভকামনা যাচিছোঁ। আচলতে সাংস্কৃতিক কাৰ্যক্ৰম তেনেকুৱা নহয়। আজিৰ দিনটোত আমি দিনজোৰা কাৰ্যসূচীৰে কবিতা আবৃত্তি প্ৰতিযোগিতা ৰাখিছিলোঁ। এনেকুৱা এটা শুভক্ষণত ছাত্ৰ ছাত্ৰীসকলক মানে আজিকালিৰ ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে দেখা যায় তেখেতসকলে কিছুমান ঘৰুৱা যিবিলাক আমাৰ মোবাইলেই হওক অন্যান্য টিভিয়েই হওক তেনেকুৱা ধৰণৰ মাধ্যমৰ মাজত তেওঁলোকে নিজকে ব্যস্ত কৰি ৰাখে। তাৰ পৰা অকণমান এটা ব্যতিক্ৰমী চিন্তা কৰি পেলাই তেওঁলোকক আবৃত্তি যিটো কবিতা আবৃত্তিৰ যিটো অভ্যাস আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুতেই কমি গৈছে দেখা পোৱা যায়। সেইকাৰণে আমি এটা ভাবিছিলোঁ যে তেওঁলোকক এদিন এই কবিতাটো আবৃত্তি কৰাৰ কাৰণেতো লগে লগে আবৃত্তি কোনেও কৰিব আহিব নোৱাৰে। তাক নোচোৱাকৈ এবাৰ মুখস্থ কৰিব লাগিব আৰু বা মুখস্থ কৰিলেই নহ'ব, সেই আবৃত্তিৰ যিটো ৰূপ দিব লাগে সেইটো দিব পাৰিব আৰু লগতে কবিজনাৰ বিষয়েও জানিব আৰু কবিতাটোত থকা বিষয়বস্তুটোৰ প্ৰতিও তেখেতসকলৰ অলপ হ'লেও জ্ঞান বাঢ়িব। সেইটো ভাবিলোঁ যে তেনেকুৱা এটা চিন্তা মনত আগত ৰাখিয়ে আমি গোটেই সকলো কাৰ্যকৰ্তাই মিলি এটা সিদ্ধান্ত ল'লোঁ যে আজিৰ দিনটোত আমি কবিতা আবৃত্তি প্ৰতিযোগিতাটো ৰাখোঁ। তাত যেতিয়া ২-৪জন ল'ৰা ছোৱালী ইয়াত বহুতকে খবৰ দিয়া হৈছিল, বহুতকেইখন কলেজ মহাবিদ্যালয় আৰু স্কুলকো খবৰ দিয়া হৈছিল। যদিও হয়তো আজি বহুত ঠাইতে বিভিন্ন প্ৰতিযোগিতা আছে কাৰণেও হ'ব পাৰে। উপস্থিতি কিমানমান আছিল? ৩০গৰাকীমানৰ উপস্থিতি আছিল প্ৰতিযোগী আৰু তাৰ ভিতৰত আমি ফলাফল দেখিছোঁ শিশুসকলৰে উপস্থিতি ভাল। প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে যিসকল ছাত্ৰ ছাত্ৰী তেখেতসকলৰ উপস্থিতিৰ সংখ্যা খুব ভাল, কিন্তু কলেজীয়া ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যাটো কম আছিলে। যি কি নহওক আবৃত্তি প্ৰতিযোগিতা বৰ সুন্দৰভাৱে হৈছিলে। বিচাৰক সকলো যথেষ্ট জ্ঞানী গুণী বিচাৰকে বিচাৰ কৰিছিলে গোটেই দিনটো বহি পেলাই। এতিয়া তাৰ প্ৰাইজ মানে বঁটা বিতৰণী অনুষ্ঠান পতা হ'ল। মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দেশপ্ৰেমমূলক গীত নৃত্যৰো আয়োজন কৰা হয়। 76th ৰিপাব্লিক ডে গণতান্ত্ৰিক দিৱস হিচাপে আমি আজি সকলোৱে ইয়াত মিলিত হৈছিলোঁ আৰু গোটেই দিনটো সুন্দৰকৈ পাৰ হৈছে। আমি বিভিন্ন জেগাত গৈছিলোঁ যদিও এইটো শেষত আমি সামৰণি অনুষ্ঠানত MLA ছাৰক সম্বৰ্ধনা দিয়া অনুষ্ঠানটোত আমি হেৰি কৰিলোঁ। সুন্দৰকৈ মানে এইখন পৰিচালনা কৰিলে আমাৰ কাউন্সিলাৰ বাইদেৱে। এটাই মেছেজ আছে ষ্টুডেণ্টছখিনিৰ কাৰণে। আমাৰ এটা সময় আছিলে যিটো সময়ত আমি ষ্টুডেণ্ট আছিলোঁ তেতিয়াতো আতংকত আছিলোঁ। আমিতো 26 ডে আমি ৰিপাব্লিক ডে কেতিয়াও ভালকৈ উদযাপন কৰিব পৰা নাছিলোঁ। এতিয়া যিটো সুশাসন চৰকাৰৰ যিটো সুশাসন মানে চলি আছে সেইটোৰ কাৰণে মানে চাগে আমি আজি গণতন্ত্ৰ দিৱসটো আলফাৰ বন্ধ বুলি মানে আতংকত থকা নাই, এই এটা কথা। আৰু তাৰপিছতে কওঁ যে বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এই যুৱ প্ৰজন্মৰ বা নতুন আগবাঢ়ি অহা ল'ৰা ছোৱালীখিনিৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অনুষ্ঠানে খুব সহায় কৰিব।